দুৰ্নীতি অভাৱ অভিযোগৰ বাতৰি শিৰোনাম সততে দখল কৰি আহিছে বালিচাং উচ্চ ইংৰাজী বিদ্যালয়। বিশ্বনাথ জিলা শিক্ষা খণ্ডৰ অধীনস্থ অসম অৰুণাচল সীমান্তৱৰ্তীৰ বালিচাং উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া ভুগি আছে চৰম অস্থিৰতাত। বিদ্যালয়খনত চলি আছে অৰাজকতা, অনুশাসনহীনতা। নিয়মমাফিক চলি আছে বিদ্যালয়। খেয়ালখুচি মতে হয় শিক্ষকৰ পাঠদান। কৰ্তব্যৰ তাগিদাত দৰমহাৰ আশাত কেৱল মাত্ৰ পাঠদান শিক্ষকৰ। ছাত্ৰ-ছাত্ৰীৰ ওপৰত শিক্ষকৰ নাই দায়বদ্ধতা। ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি শিক্ষকৰ মুখত এতিয়া অশ্লীল ভাষ্য আৰু সাম্প্ৰদায়িক কটু ভাষ্য। অশ্লীল ভাষ্য আৰু সাম্প্ৰদায়িক মন্তব্যই কালি জোকাৰি গ'ল বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চল। ছাত্ৰীগৰাকীক অশ্লীল ভাষ্য প্ৰদান কৰি ৰাইজৰ ৰোষত পৰে বিদ্যালয়খনৰ শিক্ষক দিবাকৰ উপাধ্যায়। আনকি ছাত্ৰীগৰাকীক উদ্দেশ্যি সাম্প্ৰদায়িক কটু মন্তব্য কৰে শিক্ষকগৰাকীয়ে। শিক্ষকৰ মুখত এনে অশোভনীয় আৰু অশ্লীল ভাষ্যত মানসিকভাৱে ভাগি পৰে ছাত্ৰীগৰাকী। অৱশেষত অশোভনীয় আচৰণ অশ্লীল ভাষ্য প্ৰদান কৰা সন্দৰ্ভত পৰিয়ালৰ লগতে ৰাইজৰ মাজতো সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। মানৱ সম্পদ গঢ়াৰ নামত শিক্ষকগৰাকীৰ এনে অশালীন আচৰণ আৰু কটু সাম্প্ৰদায়িক ভাষ্যত পৰিস্থিতি আৰু উত্তপ্ত হৈ পৰে। প্ৰতিবাদমুখৰ হৈ পৰা ৰাইজে অতি শীঘ্ৰে অসভ্য আচৰণৰ শিক্ষকগৰাকীৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষলৈ দাবী জনায়। বিদ্যালয়ৰ আন্তঃগাঁথনিৰ নামত ধনৰ ব্যৱহাৰৰ ওপৰতো সময়ে সময়ে প্ৰশ্ন উত্থাপিত হৈ আহিছে। বিদ্যালয়খনত দীৰ্ঘদিনে চলি অহা এনে কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰা ৰাইজে বিভাগীয়ভাৱে বিদ্যালয়ৰ পৰিদৰ্শকক জনোৱাৰ পাছতো গ্ৰহণ কৰা নাই কোনো ধৰণৰ পদক্ষেপ। সেয়েহে অতি শীঘ্ৰে বিদ্যালয়খন আভ্যন্তৰীণ বিষয়সমূহৰ ওপৰত তদন্ত কৰাৰ লগতে বিশেষকৈ দুৰ্নীতি অনিয়ম আদি জড়িত শিক্ষকসকলৰ বিৰুদ্ধে বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰি উচিত তদন্ত কৰিবলৈ ৰাইজে দাবী জনায়। লগতে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে এতিয়া দাবী জনাইছে। সময়তে বাতৰি শিৰোনাম দখল কৰি আহিছে, এবাৰো এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে, কি ক'ব আপুনি? একেবাৰে নিশ্চিতভাৱে আপোনালোকে অৱগত হৈছে যে এগৰাকী শিক্ষাগুৰুৱে ইয়াত আজি বিভৎস ব্যৱহাৰ কৰিছে আদিবাসী সম্প্ৰদায়ক। আৰু ইয়াৰ লগতে আপোনালোকে হেডমাষ্টৰ যিগৰাকী আমাৰ ইয়াৰ হেডমাষ্টৰ আছে তেখেতো এটা সময়ত তেখেতেও বেয়াকৈ ব্যৱহাৰ কৰিছিল বিভিন্ন সম্প্ৰদায়ক। আৰু সময়ে সময়ে তেওঁলোকৰ কথা আমি বিভিন্ন সময়ত গম পাই থাকোঁ, কিন্তু আজি আমি যেতিয়া একেবাৰে সন্মুখত যেতিয়া আমি গোটেই বিষয়বোৰ দেখি পালোঁ, আমি আহি ইয়াত যি পৰিৱেশৰ সূচনা হৈছে আপোনালোকে দেখিবলৈ পাব যে যিগৰাকী হেডমাষ্টৰ তেখেত অত্যন্ত দুৰ্নীতিপৰায়ণ ব্যক্তি। তেখেতে ইয়াত যি মিড ডে মিল যি ধৰণে ইয়াত খুৱাই আছে ছাত্ৰ ছাত্ৰীসকলক, অত্যন্ত বেয়াকৈ তেওঁলোকে মিড ডে মিল খুৱাই আছে। চাউলত পোক লগা চাউল খুৱাই আছে, পচা চাউল খুৱাই আছে। ভালদৰে মিড ডে মিল তেওঁলোকে ব্যৱহাৰ নকৰে। আন্তঃগাঁথনি টকাবোৰ ক'ত তেওঁলোকে সৰকাই গম নাপাওঁ, কিন্তু আন্তঃগাঁথনিৰ নামত এই বিদ্যালয়ত আজিৰ দিনত একো নাই। গতিকে আমি চৰকাৰক ইয়াৰ দ্বাৰা এটা কথা জনাব বিচাৰিছোঁ যে চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ হেডমাষ্টৰক নিলম্বন কৰিব লাগে। হেডমাষ্টৰৰ পদবীৰ পৰা তেওঁলোকক বৰখাস্ত কৰিব লাগে। যিগৰাকী ৰমেশ নাথ বুলি কোৱা যিগৰাকী হেডমাষ্টৰ, তেখেতো অনাগত সময়বিলাকত দেখিবলৈ পাই আহিছোঁ যে বিভিন্ন সময়ত সাম্প্ৰদায়িক মতামত প্ৰদান কৰি থাকে, বিভিন্ন সম্প্ৰদায়ক গালি গালাজ কৰি থাকে। আৰু ইয়াত এই যিগৰাকী আমি দেখিবলৈ পাইছোঁ যে আপোনাৰ এগৰাকী সহশিক্ষকে আদিবাসী সম্প্ৰদায়ক লৈ পেলাই অত্যন্ত বেয়াকৈ মত প্ৰকাশ কৰিছে। গতিকে আমি অনতিপলমে এই দুয়োগৰাকী শিক্ষকক ইয়াৰ পৰা যাতে নিলম্বন কৰিব লাগে তাৰ বাবে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আমাৰ এই বিদ্যালয়খনত আমি বহুত দিনৰ পৰা চাই আছোঁ, সদায় কিবা নহয় কিবা খেলি মেলি হৈ থাকে। কেতিয়াবা শিক্ষকসকলৰ মাজত হৈ থাকে, আজি শিক্ষকৰ আৰু ল'ৰা ছোৱালীৰ মাজত হৈছে। আৰু হেডমাষ্টৰক লৈতো আজি বহুত দিনৰ পৰা বছৰৰ পৰাই ইয়াত নিউজো বনি আছে, চবেই চাই আছে। হেডমাষ্টৰৰ ঢেৰ অনৈতিক কাম জড়িত আছে বুলিও মানুহে সন্দেহ কৰে যে তেখেতে মিড ডে মিলৰ খানা বা খানাৰ যিটো কোৱালিটি তেখেতে নিদিয়ে, লগতে তেখেতে বেয়া ব্যৱহাৰ, জাতিগত ব্যৱহাৰ কৰে বুলিও আমি গম পাইছোঁ। ইতিমধ্যে মোৰ দেউতা এই স্কুলৰে শিক্ষক মুৰলীধৰ চাহু, তেখেতকো তেওঁ ঐ বিহাৰী বুলি কিবা ধমকি বা কিবা এটা কথাত কৈছিলে। সেনেকুৱা এটা ঘটনা ইতিমধ্যে হৈ গৈছে। আৰু দেউতাই এই এগেইনষ্টত এপ্লিকেশ্যনো লিখিছিলে। পিছত শিক্ষকসকলৰ মাজতে কথা আলোচনা হৈ সেই বস্তুটো এৰি দিয়া হ'ল। এতিয়া আজি আহি স্কুলত গম পাইছোঁ ৰান্ধনীসকলকো বোলে হেডমাষ্টৰে
ধমকি দিয়ে তহঁতে এইটো কৰ এনেকৈ কৰ নহ'লে তহঁতক উলিয়াই দিম তাৰপিছত খানাৰ ক্ষেত্ৰতো কয় আৰু ভালকৈ তেওঁলোকে যদি বিচাৰে যে ছাৰ ইমানটো তেলত নহ'ব বা ইমানটো দালিত নহ'ব তেতিয়া কয় আজি শুনিব পোৱা মতে যে আদিবাসী মানুহ তেওঁলোকে কেনেকৈ খায় এনেকৈহে খায় বনাই দিয়ে বুলি কৈছে মোৰ ভাষ্য নহয় মই আজি স্কুলৰ ৰান্ধনীৰ মুখৰ পৰা শুনিছোঁ এই হেডমাষ্টৰে যদি এনেকুৱা ধৰণৰ ভাষ্য দিব পাৰে তেতিয়াহ'লে তেখেতৰ শিক্ষকতাৰ যিটো মহানুভাৱ যিটো থাকিব লাগে যিটো কথাৰ নৈতিকতা থাকিব লাগে একো দেখা পোৱা নাই আৰু স্কুলখনতো বহুত খেলি মেলি শিক্ষকৰ লগতে ল'ৰা ছোৱালীৰ লগতে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা শৈক্ষিক যিটো বাতাবৰণ সেই বাতাবৰণটো একেবাৰে বিনষ্ট হৈছে যেন আমাৰ অনুভৱ হয় এতিয়া কৰ্তৃপক্ষলৈ কি জনাব কি আহ্বান জনাব কৰ্তৃপক্ষই ইয়াৰ উচিত ব্যৱস্থা ল'ব লাগে কাৰণ ইমান দিনৰ পৰা এই স্কুলখনত খেলি মেলি হৈ আছে যদি স্কুলৰ মুৰব্বীয়ে ঠিক নহয় তেতিয়াহ'লে স্কুলখন চলিব কেনেকৈ গতিকে মুৰব্বীজনৰ ওপৰতো কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই আহ্বান জনাইছোঁ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ ছাৰৰ ৰিপৰ্ট অমৃত নিউজ 24/7